নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকক ক্লাছ 12 এইচএছ ছেকেণ্ড ইয়েৰৰ যিখন ফ্লেমিংগো ইংলিছৰ কিতাপখনৰ 5 নম্বৰ চেপ্টাৰ ইণ্ডিগো। তো ইণ্ডিগো এই গোটেই পাঠটোৰ কুৱেশ্যন এনচাৰখিনি আজি লৈ আহিম। তো তোমালোকে এইখিনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু গোটেইখিনি তোমালোকে অসমীয়াত বুজাই দিম। তো অসমীয়াত এক্সপ্লেনেশ্যন আছে, তোমালোকে ভালদৰে গোটেইখিনি চাই ল'বা, শেষলৈকে চাই ল'বা। ঠিক আছে, এইখিনি কুৱেশ্যন সকলোখিনি আলোচনা কৰিম। তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা, নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। তো আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে ইণ্ডিগোটো আলোচনা কৰিম। তো ব'লা এতিয়া মই মোবাইল স্ক্ৰীণত তোমালোকক লৈ যাওঁ, আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে। ব'লা ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিলে ষ্ট্ৰাইক আউট হোৱাট ইজ নট ট্ৰু ইন দ্য ফলোয়িং। অৰ্থাৎ তোমালোকে যিটো সঁচা সেইটো উলিয়াব লাগিব। মানে এটা MCQ টাইপৰ কুৱেশ্যন, পৰীক্ষা তোমালোকৰ আহিব যিহেতু MCQ। তো তোমালোকে এইকেইটা কুৱেশ্যন চাই ল'বা। প্ৰথমটো কুৱেশ্যন আহিছে যে ৰাজকুমাৰ শুক্লা আছিলে। অপশ্যন এ আছে এ শ্বেয়াৰ কোপাৰ, এজন শ্বেয়াৰ কোপাৰ। 2 হৈছে এ পলিটিচিয়ান, এজন ৰাজনীতিবিদ। 2 হৈছে ডিলেগেট, এজন হৈছে প্ৰতিনিধি। আৰু 4 হৈছে কি এ লেণ্ডলৰ্ড। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো 4 নম্বৰটো আছিলে এই লেণ্ডলৰ্ডটো ইয়াৰ শুদ্ধ উত্তৰ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ভালদৰে এই গোটেই কুৱেশ্যনটো লিখি লোৱা। ঠিক আছে, এই লেণ্ডলৰ্ডটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন আহিলে ৰাজকুমাৰ শুক্লা কি আছিলে? একেটাই, কিন্তু ইয়াৰ অপশ্যনকেইটা বেলেগ বেলেগ। অপশ্যন এ আছে প'ৰ, দুখীয়া। অপশ্যন 2 আছে ফিজিকেলি ষ্ট্ৰং, শাৰীৰিকভাৱে শক্তিশালী। অপশ্যন 3 আছে লিটাৰেট। তো এইটো হৈছে নিৰক্ষৰ বুলি কোৱা হয় লিটাৰেটটো। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফিজিকেলি ষ্ট্ৰং, শাৰীৰিকভাৱে শক্তিশালীটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ। তোমালোকৰ এইকেইটা MCQ কুৱেশ্যন পৰীক্ষাত কিন্তু এইকেইটা কুৱেশ্যন আহিব। এতিয়া লিখিলা, যদি থাকি গৈছে তোমালোকে ৰখাই ল'বা। মই PDF সহকাৰে দিব পাৰোঁ, কিন্তু PDF সহকাৰে দিলে এইটো যিটো ফটোটো অলপ ব্লাৰ আহে, সেইকাৰণে মই এনেকৈ ফটো সহায় তোমালোকক দিছোঁ স্ক্ৰীণশ্বট টাইপৰ মাৰি। 2 নম্বৰটো আহিছে হোৱাই ইজ ৰাজকুমাৰ শুক্লা ডেছক্ৰাইব এজ বিং ৰিজল্যুট। তো এই যিটো কুৱেশ্যন, এই কুৱেশ্যনটোত কৈছে যে ৰাজকুমাৰ শুক্লাক কিয় দৃঢ় বুলি বৰ্ণনা কৰা হৈছে। ঠিক আছে, তো উত্তৰটো তোমালোকে চাই ল'বা। উত্তৰটো কোৱা হৈছে যে ৰাজকুমাৰ শুক্লা ৱান্টেড গান্ধী টু টেক আপ দ্য কজ অফ দ্য পুৱাৰ প্ৰেজেণ্ট ইন চম্পাৰণ। হি মেড গান্ধী ইন দ্য লক্ষ্ণৌ ছিজন অফ দ্য কংগ্ৰেছ, বাট গান্ধী হেড মেনি এংগেজমেণ্টছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়া। শুক্লা এক্কম্পেনিড গান্ধী everywhere. He waited till Gandhi was free. Gandhi was impressed by his tenacity and finally went to with him. অৰ্থাৎ ইয়াত কোৱা হৈছে যে ৰাজকুমাৰ শুক্লাই বিচাৰিছিল যে গান্ধীয়ে চম্পাৰণত দৰিদ্ৰ কৃষকসকলৰ কাৰণ গ্ৰহণ কৰক। তেওঁ কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনত গান্ধীক লগ কৰিছিল, কিন্তু গান্ধীৰ ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো ব্যস্ততা আছিল। শুক্লাই গান্ধীৰ সৈতে সকলো ঠাইতে গৈছিল। গান্ধী মুক্ত নোহোৱালৈকে তেওঁ অপেক্ষা কৰিছিল। গান্ধী তেওঁৰ দৃঢ়তাৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু অৱশেষত তেওঁৰ সৈতে গৈছিল। ঠিক আছে, এই গোটেই কুৱেশ্যনটো তোমালোকে ভালদৰে লিখি লোৱা। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত তোমালোকৰ এইটো কুৱেশ্যন আহি থাকে। চ' তোমালোকে এইটো কুৱেশ্যন ভালদৰে চাই ল'বা। এতিয়াই তোমালোকে গোটেই কুৱেশ্যনটা ক্লিয়াৰ কৰি লোৱা। মই স্ক্ৰীণশ্বট মাৰি দিছোঁ, এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিলে হোৱাই ডু ইউ থিংক দ্য ছাৰ্ভেণ্টছ থ্ৰ গান্ধী টু বি আনাডাৰ প্ৰেজেণ্ট। তো ইয়াত কৈছে যে আপুনি কিয় ভাবে যে সেৱকসকলে গান্ধীক আন এজন কৃষক বুলি ভাবিছিল। ঠিক আছে, মই তোমালোকক এনচাৰখিনি ধুনীয়াকৈ দেখাই দিছোঁ। এইখিনি এনচাৰ তোমালোকে পৰীক্ষাত যদি লিখি দিয়া ফুল মাৰ্কছ পাই যাবা। 2 আহক 3 আহক তোমালোকে ফুল মাৰ্কছ পাই যাবা। আৰু মই অসমীয়াত অনুবাদ কৰি দিছোঁ এটা কাৰণে, তোমালোকে যাতে গোটেই কুৱেশ্যনখিনি কি কৈছে বুজি পোৱা। এনচাৰটো হৈছে ইন পাটনা শুক্লা লেড গান্ধী টু দ্য হাউচ অফ এ লেয়াৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্য ছাৰ্ভেণ্টছ নিউ শুক্লা হি ৱাজ এ পুৱাৰ প্ৰেজেণ্ট অফ চম্পাৰণ। হি অলৱেজ ট্ৰাভেল ৰাজেন্দ্ৰ প্ৰসাদ টু টেক আপ দ্য কজ অফ দ্য ইণ্ডিগো শ্বেয়াৰ কোপাৰ্ছ অফ চম্পাৰণ। চ' দ্য ছাৰ্ভেণ্টছ টু গান্ধী টু বি আনাডাৰ প্ৰেজেণ্ট। তো ইয়াত কৈছে যে তোমালোকে উত্তৰটো প্ৰথমতে লিখি লোৱা। যদি তোমালোকে থাকি গৈছে তেনেহ'লে ৰখাই লৈ লিখি ল'বা, ভিডিঅ'টো ৰখাই ল'বা, প'ষ্ট কৰি ল'বা, নহ'লে ডাউনলোড কৰি ল'বা। তো ইয়াত কৈছে যে পাটনাত শুক্লাই গান্ধীক এজন উকিলৰ ঘৰলৈ লৈ গৈছিল ৰাজেন্দ্ৰ প্ৰসাদ। সেৱকসকলে শুক্লাক চিনি পাইছিল, তেওঁ চম্পাৰণত এজন দৰিদ্ৰ কৃষক আছিল। তেওঁ সদায় ৰাজেন্দ্ৰ প্ৰসাদক চম্পাৰণৰ নীল ভাগ বতৰাকাৰীসকলৰ কাৰণ ল'বলৈ অসুবিধাও পেলাইছিল, আৰু গতিকে সেৱকসকলে গান্ধীক আন এজন কৃষক হ'বলৈ কৈছিল। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে যদি এই ভিডিঅ'সমূহ চাই থাকা তেনেহ'লে তোমালোকে বেলেগ এক্সট্ৰা ছাজেশ্যন, এক্সট্ৰা নোটবুকছ কিনিবলৈ দৰকাৰ নাই। তো তোমালোকে এইখিনি এনচাৰেই তোমালোকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট।
তো তোমালোকে এক্সট্ৰা এনে পইচা খৰচ কৰি কিতাপ কিনি লাভ নাই এইখিনিৰ পৰাই তোমালোকে পাই যাবা অলৰেডি মই বহুতখিনি ভিডিঅ' বনাই থৈছোঁ আছামিজ ইংলিছ সকলোৰে আছে তো তোমালোকে যদি নাই চোৱা তেনেহ'লে চাই ল'বা আৰু বাকী ছাবজেক্টসমূহ আছে আৰু কি ছাবজেক্ট লাগে তোমালোকে কমেণ্ট বক্সত জনাবা নহ'লে যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত জনাবা মই নিশ্চয়কৈ তোমালোকৰ উত্তৰ দিম ঠিক আছে 4 নম্বৰ কুৱেশ্যনটো আহিলে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে কথা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ অলৰেডি বহুতে ছাবস্ক্ৰাইব কৰিয়ে থৈছে যোনসকলে এইবাৰ ছেকেণ্ড ইয়েৰত পঢ়ি আছে 4 নম্বৰ কুৱেশ্যনটো আহিলে লিষ্ট দ্য প্লেচেছ that Gandhi visited between his first meeting with Shukla and his arrival at Champaran তো এই কুৱেশ্যনটোত কৈছে যে শুক্লাৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ আৰু চম্পাৰণত তেওঁ আগমনৰ মাজত গান্ধীয়ে ভ্ৰমণ কৰা ঠাইবোৰ তালিকাভুক্ত কৰিব নেকি তো এই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে চাই ল'বা প্ৰথমতে তোমালোকে কুৱেশ্যনটো নিজৰ বহীত লিখি লোৱা নোটবুকছত তোমালোকে স্কুলত যেতিয়া ক্লাছ কৰিব তেতিয়া তোমালোকে ধুনীয়াকৈ এইখিনি এডভান্স তোমালোকে কৰি পঢ়ি ল'ব পাৰিবা এতিয়াই পঢ়ি লোৱা এনচাৰখিনি আহিলে গান্ধী মেড শুক্লা ইন লক্ষ্ণৌ হি হেড এপইণ্টমেণ্টছ আছে ইন আদাৰ পাৰ্টছ অফ ইণ্ডিয়া দেন গান্ধী ৰিটাৰ্ণ টু হিজ আশ্ৰম নিয়াৰ আহমেদাবাদ শুক্লা accompanied him everywhere. Gandhi visited Calcutta. From there they boarded a train for Patna in Bihar. Then he came to Muzaffarpur and from there to Motihari. Then finally he came to Champaran. তো এই কুৱেশ্যনটোত কৈছে যে উত্তৰটো তোমালোকে প্ৰথমতে লিখি ল'বা এই কুৱেশ্যনটোত কৈছে যে গান্ধীয়ে শুক্লাক লক্ষ্ণৌত লগ ধৰিছিলে গান্ধীয়ে কাক লগ ধৰিছিলে শুক্লাক ক'ত লগ ধৰিছিলে লক্ষ্ণৌত লগ পাইছিলে ভাৰতৰ আন প্ৰান্তত তেওঁৰ এপইণ্টমেণ্ট আছিল তাৰপিছত গান্ধী আহমেদাবাদৰ ওচৰৰ তেওঁৰ আশ্ৰমলৈ উভতি আহিছিলে আৰু শুক্লাই সকলো ঠাইতে তেওঁৰ সৈতে গৈছিল গান্ধীয়ে কলিকতা ভ্ৰমণ কৰিছিল তাৰ পৰা তেওঁলোকৰ বিহাৰৰ পাটনাৰ বাবে এখন ৰেলত উঠিছিল আৰু তাৰপিছত তেওঁ মুজাফ্ফৰপুৰলৈ আহিছিল আৰু তাৰ পৰা মতিহাৰীলৈ আহিছিল তাৰপিছত অৱশেষত তেওঁ চম্পাৰণলৈ আহিছিলে তাৰপিছতে 5 নম্বৰ কুৱেশ্যন তোমালোকৰ মাজলৈ আহিলে 5 নম্বৰ কুৱেশ্যনটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা লং কুৱেশ্যন হয় পৰীক্ষাত তোমালোকে 4 পৰা 5 নম্বৰ ভিতৰত আহিব তো তোমালোকে ধুনীয়াকৈ মই দিয়াৰ মতে তোমালোকে লিখি দিলে ধুনীয়াকৈ পাই যাবা ঠিক আছে তো কুৱেশ্যনটো কৈছে যে হোৱাট ডিড দ্য প্ৰেজেণ্ট পে দ্য ব্ৰিটিছ লেণ্ডলৰ্ড এজ ৰেণ্ট তো এটা কুৱেশ্যন তোমালোকে ইয়াত এটেচ কৰা হৈছে তাৰপিছতে আৰু কুৱেশ্যন এটেচ কৰা হৈছে হোৱাট ডিড দ্য ব্ৰিটিছ নাও ৱান্ট টু ইনষ্টিট এণ্ড হোৱাই দুটা কুৱেশ্যন এটেচ কৰিছে হোৱাই উড বি দ্য ইম্পেক্ট অফ সাইণ্টেটিক ইণ্ডিগো অন দ্য প্ৰিচেছ অফ নেচাৰেল ইণ্ডিগো তো 3টা কুৱেশ্যন ইয়াত দিয়া হৈছে তো তোমালোকে এইটো কুৱেশ্যন যেতিয়া পৰীক্ষাত আহিব 3 নম্বৰৰ পৰা 4 নম্বৰ 3 নম্বৰ আহে নহ'লে তোমালোকে কেতিয়াবা 6 নম্বৰ আহে চ' তোমালোকে চাবা কুৱেশ্যনটোত ক'ব বিচাৰিছে যে কৃষকসকলে ব্ৰিটিছ জমিদাৰসকলক ভাড়া হিচাপে কি পৰিশোধ কৰিছিল ইয়াৰ পৰিৱৰ্তে ব্ৰিটিছে এতিয়া কি বিচাৰিছিল আৰু কিয় প্ৰাকৃতিক নীলৰ মূল্যৰ ওপৰত সংশ্লেষিত নীলৰ প্ৰভাৱ কিয় হ'ব তো এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকে চাই লোৱা দ্য প্ৰেজেণ্টছ ৱেৰ ফ'ৰ্চ টু প্লেণ্ট 15% অফ দেয়াৰ হোল্ডিংছ উইথ ইণ্ডিগো দে সাৰেণ্ডাৰ্ড দ্য এণ্টায়াৰ ইণ্ডিগো হাৰ্ভেষ্ট এছ ৰেণ্ট প্ৰেজেণ্টলি জাৰ্মানী এণ্ড ডেভেলপ চিন্থেটিক ইণ্ডিগো প্লেণ্টেশ্যন ৱাজ ন' মোৰ প্ৰফিটেবল নাও দ্য লেণ্ডলৰ্ডছ ৱান্টেড কম্পেনশ্যন ফৰ ফ্ৰিং দ্য প্ৰেজেণ্টছ চ' থ্ৰ' দেয়াৰ ট্ৰিক্স ঠিক আছে তাৰপিছতে এইখিনি অসমীয়া অনুবাদ তোমালোকে চাই লোৱা মই অসমীয়া অনুবাদটো কোৱাৰ আগতে তোমালোকে এইটো ভালকৈ কুৱেশ্যনটো দেখাই দিছোঁ তোমালোকে চাই লোৱা প্ৰথমতে কুৱেশ্যনটো ভালকৈ চাই লোৱা ঠিক আছে লিখি লোৱা কুৱেশ্যনটো তো তোমালোকে এতিয়া উত্তৰটো চাবা ফটো সহকাৰে দিছোঁ মানে এটা কাৰণে ফটো সহকাৰে দিলে তোমালোকে কোৱালিটিটো ভাল পাবা যদি PDF সহকাৰে দিওঁ তোমালোকে কোৱালিটিটো ভাল নাহে মই অলৰেডি বহুতখিনি ভিডিঅ' বনাইছিলোঁ PDFত দি তো বহুতো ষ্টুডেণ্টে কমপ্লেইন কৰিছিলে সেইকাৰণে মই এনেকৈ ধৰি দিছোঁ কৃষকসকলক তেওঁলোকৰ 50% হোল্ডিং নীলৰ সৈতে ৰোপণ কৰিবলৈ বাধ্য কৰা হৈছিল তেওঁলোকে গোটেই নীল শস্য ভাড়া হিচাপে সমৰ্পণ কৰিছিল বৰ্তমান জাৰ্মানীয়ে সংশ্লেষিত নীল বিকাশ কৰিছিল ইণ্ডিগো খেতি আৰু লাভজনক নাছিল এতিয়া জমিদাৰসকলে কৃষকসকলক মুক্ত কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰিছিল কৃষকসকলে তেওঁলোকৰ কৌশলৰ জৰিয়তে দেখিছিলে ঠিক আছে এই যিটো এনচাৰটো মই ক'লোঁ এই এনচাৰটোত এইটো কথাই বুজাবলৈ চেষ্টা কৰিছে Question number 6 ahile ba eke long question the events in this part of the text illustrate Gandhi's method of working can you identify some instance of his method and link them to his ideas of satyagraha and non violence
তো এই কুৱেশ্যনটোত ক'বলৈ বিচাৰিছে যে পাঠৰ এই অংশৰ ঘটনাবোৰে গান্ধীৰ কাম কৰাৰ পদ্ধতি বৰ্ণনা কৰে আপুনি এই পদ্ধতিৰ কিছুমান উদাহৰণ চিনাক্ত কৰিব পাৰিবনে আৰু সেইবোৰক তেওঁৰ সত্যাগ্ৰহ আৰু অহিংসাৰ ধাৰণাবোৰ সৈতে সংযুক্ত কৰিব পাৰিবনে তো এইটো যিটো কুৱেশ্যন এই কুৱেশ্যনটো তোমালোকে চাই লোৱা এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যনটো লিখি ল'বা প্ৰথমতে তাৰপিছতে এনচাৰটো চাই লোৱা গান্ধী হেড এ ডিপ ৰেচপেক্ট ফৰ দ্য লিগেল অথৰিটিজ বাট হি কুড ডেফি এন অথৰিটিজ when they violate natural justice and human values. He received an official notice to quit Champaran immediately. ঠিক আছে Gandhi declared that he would defy the order. For him, voice of conscience was above any law. All these instances link them to his ideas of সত্যাগ্ৰহ এণ্ড নন ভায়োলেঞ্চ তো এই কুৱেশ্যনটোত ক'বলৈ বিচাৰিছে যে এই উত্তৰটোত তোমালোকে উত্তৰটো প্ৰথমতে লিখি ল'বা ঠিক আছে যদি থাকি গৈছে তোমালোকে ৰখাই ল'বা মই তোমাক বাৰম্বাৰ কৈ আছোঁ গান্ধীৰ আইনী কৰ্তৃপক্ষৰ প্ৰতি গভীৰ সন্মান আছিল মই এটা কথা ভুলকৈ কৈছোঁ গান্ধীৰ আইনী কৰ্তৃত্বৰ আছিলে ঠিক আছে কৰ্তৃত্বৰ প্ৰতি গভীৰ সন্মান আছিল কিন্তু যেতিয়া তেওঁলোকে প্ৰাকৃতিক ন্যায় আৰু মানৱীয় মূল্যবোধ উলংঘা কৰিছিল তেতিয়া তেওঁ কৰ্তৃপক্ষক অস্বীকাৰ কৰিব পাৰে তেওঁ লগে লগে চম্পাৰণক এটা চৰকাৰী জাননী পাইছিল গান্ধীয়ে ঘোষণা কৰিছিল যে তেওঁ আদেশটো অমান্য কৰিব তেওঁৰ বাবে বিবেকৰ কণ্ঠস্বৰ যিকোনো আইনৰ ঊৰ্ধত আছিল এই সকলোবোৰ উদাহৰণে সেইবোৰক তেওঁৰ সত্যাগ্ৰহ আৰু অহিংসাৰ ধাৰণাবোৰৰ সৈতে সংযুক্ত কৰিছিলে ঠিক আছে তোমালোকে কথাটো বুজি পাইছা এই কুৱেশ্যনটোৰ এই গোটেই এনচাৰ তোমালোকে লিখি ল'বা ঠিক আছে তো আমাৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো মানে তোমালোকে আজি ইণ্ডিগো গোটেইখিনি কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰি দিছোঁ তো তোমালোকে এইখিনি ভালদৰে নিজৰ বহীত নোট কৰি লিখি লোৱা আৰু বাকী মই অলৰেডি বহুতখিনি চেপ্টাৰ কুৱেশ্যন এনচাৰ ভিডিঅ' বনাই থৈছোঁ তোমালোকে যদি নাইছা তেনেহ'লে চাই ল'বা প্লে'লিষ্টত যাবা তো তোমালোকে তাত পাই যাবা এটা কাৰণেই তোমালোকে লিখি থ'বা এতিয়া তোমালোকে পঢ়ি গ'লে পাছত যেতিয়া এক্সাম আহিব তেতিয়া তেওঁলোকৰ সুবিধা হ'ব তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰা যাতে সকলোৱে এইখিনি কুৱেশ্যন এনচাৰ পায় আৰু এইখিনি কুৱেশ্যন এনচাৰ প্ৰায় কমন তো তোমালোকে আৰু মই যিটো ধৰণে এনচাৰখিনি দিছোঁ তোমালোকে এনেকুৱা ধৰণে লিখিবা তেতিয়া তোমালোকে ভাল মাৰ্কছ পাবা তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম